মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলো ভালে আছা। আমি ইয়াৰ আগৰ ভিডিঅ'ত বিন্দু কি হয়, ৰেখা কি হয়, ৰেখাখণ্ড, ৰশ্মি এইবোৰৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলোঁ। আজিৰ ভিডিঅ'টোত ইতিমধ্যে আলোচনা কৰাখিনি ব্যৱহাৰ কৰি কি ধৰণে পৰীক্ষাত প্ৰশ্ন আহিব পাৰে সেই ধৰণৰ কেইটামান আমি প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। এইখিনি তোমালোকৰ কিতাপতে আছে, কৰি চাওঁ আহা বুলি, ৱৰ্ক ইট আউট। প্ৰথম প্ৰশ্নটো হ'ল, কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা। এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা? এইবাৰ কাগজখিলাত আন দুটা নিৰ্দিষ্ট বিন্দু চিহ্নিত কৰি লোৱা। এই দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰিবা? Mark a point on a piece of paper. How many lines can you draw through this point? Now you can take another two distinct points. How many lines can be drawn through these 2 points? অৰ্থাৎ আমাক কোৱা হৈছে প্ৰথমতে এটা বিন্দু আঁকি ল'ব দিছে। গতিকে আমি প্ৰথম প্ৰশ্নটোৰ সমাধান কৰিবলৈ যাওঁতে, সলিউশন কৰিবলৈ যাওঁতে এটা বিন্দু লৈ লওঁ। আমাক কোৱা হৈছে এটা বিন্দু ল'বলৈ। ধৰি লোৱা হ'ল এই বিন্দুটোৰ নাম, পইণ্টটোৰ নাম A। এতিয়া আমাক কৈছে যে এই পইণ্টটোৰ মাজেৰে কিমানডাল লাইন ড্ৰ কৰিব পাৰি, কেইডাল ৰেখা অংকন কৰিব পাৰি। গতিকে আমি চাওঁচোন কিমান পাৰি। বিন্দুটোৰ মাজেৰে পাৰ হৈ যোৱাকৈ আমি ৰেখা কিছুমান অংকন কৰিম। এতিয়া এডাল এনেকৈ যাব পাৰে। নেক্সট যদি আমি অকণমান স্কেলডাল ঘূৰাই লওঁ, আকৌ এই ধৰণেও ৰেখা অংকন কৰিব পাৰি। এই বিন্দুৰ মাজেৰে পাৰ হৈ গৈছে, ধৰিব পাৰিছা সকলোৱে? আকৌ যদি আমি আকৌ ঘূৰাই লওঁ স্কেল পাত, এই ধৰণে আৰু এডাল ৰেখা পালোঁ। আকৌ অকণমান ঘূৰাই ল'লে আকৌ এডাল ৰেখা পাম। এই ধৰণে দেখা গৈছে যে আমি যদি এটা বিন্দুৰ মাজেদি কিমান ৰেখা অংকন কৰিব পাৰি চেষ্টা কৰি যাওঁ, আচলতে অসংখ্য ৰেখা অংকন কৰিব পাৰি। ইনফাইনাইট নাম্বাৰ অফ লাইন্স পাৰ হৈ যায় এটা পইণ্টৰ মাজেদি। তাৰপিছতে নেক্সট আৰু এটা কথা সুধিছিলে আমাক, যদি দুটা বিন্দু থাকে, এটাৰ বদলি যদি দুটা বিন্দু হয়, তেতিয়া কি হ'ব চাওঁ আহা। এটা পইণ্ট এবাৰ লৈ ল'লোঁ P আৰু এটা পইণ্ট ল'লোঁ Q। ধৰিব পাৰিছানে সকলোৱে পইণ্ট কেইটা? এতিয়া আমি চাম ইহঁত দুইটাৰ মাজেৰে পাৰ হৈ যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰি। এটা দুইটা পইণ্টৰ মাজেদি আমি চোৱা পইণ্ট দুটা সংযোগ কৰি যদি আঁকো স্কেলৰ সহায়ত, আমি এডাল লাইন পালোঁ, হয়নে? এতিয়া আগৰ নিচিনাকৈয়ে আমি এপাক ঘূৰাই চাওঁ স্কেল পাত। ঘূৰাই দিয়াৰ লগে লগে কি দেখা পাইছা তোমালোকে? যদি মই P বিন্দুৰ মাজেৰে আঁকো, সেই ৰেখাডাল কিন্তু Q বিন্দুৰ মাজেৰে পাৰ হৈ নাযাব। ঠিক একেধৰণে যদি মই আৰু ঘূৰাই পেলাই Q বিন্দুৰ মাজেৰে আঁকিবলৈ চাওঁ, তেতিয়াহ'লে সেই ৰেখাডাল কিন্তু P বিন্দুৰ মাজেৰে পাৰ হৈ নাযাব, কাৰণ ইয়াক আমি আঁকিলে এফালেহে আহিব, হয়নে? আকৌ ঠিক তেনেকৈ ঘূৰাই পেলাই P বিন্দুৰ মাজেৰে আঁকিলে কি হ'ব? এনেকুৱা হ'ব। এডাল ৰেখাটো Q বিন্দুৰ মাজেৰে পাৰ হৈ যোৱা নাই। অৰ্থাৎ ইয়াৰ পৰা কি দেখা গৈছে যে দুটা বিন্দুৰ মাজেৰে পাৰ হৈ যোৱাকৈ মাত্ৰ এডাল নিৰ্দিষ্ট ৰেখাহে অংকন কৰিব পাৰি। অনলি ওৱান লাইন কেন বি ড্ৰন থ্ৰু 2 points। কিন্তু এটা বিন্দুৰ মাজেৰে, এটা পইণ্টৰ মাজেৰে ইনফাইনাইট নাম্বাৰ অফ লাইন্স আঁকিব পাৰি, অসংখ্য ৰেখা আঁকিব পাৰি। ক্লিয়াৰ হৈছে সকলোৰে? এইবাৰ আমি যদি দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ, ইয়াত এটা চিত্ৰ দিয়া আছে। চিত্ৰটোত চাই পেলাই ৰেখাখণ্ডবিলাক চিনাক্ত কৰি নামসমূহ লিখিবলৈ দিছে। আৰু লগতে তাত যিবিলাক বিন্দু দিয়া আছে, সেই বিন্দুবোৰৰ ভিতৰত কোনবোৰ মাত্ৰ এডাল ৰেখাখণ্ডত আছে আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে বিচাৰি উলিয়াবলৈ দিয়া হৈছে। কি বুলি কৈছে আমাক? Identifying the line segments given below and name them. 6 points are marked on the above figure. Find out the points that are only on one line segment and on
2 লাইন সেগমেন্টস এতিয়া আমি যদি চাও চিত্ৰটো সো আমাৰ আঁকি লৈছো এই ধৰণে প্ৰথম আমাৰ কাম হল ৰেখাখণ্ড বিলাক চিনাক্তকৰণ কৰিব লাগে লাইন সেগমেন্ট বিলাক আইডেন্টিফাই কৰিব লাগে তে লাইন সেগমেন্ট বুলি কোতে দুটা বিন্দু সংযোগ হলে এটা নিৰ্দিষ্ট জোখত থাকিলে তাকে লাইন সেগমেন্ট বুলি কয় ইয়াতে এৰো মাৰ্ক অৰ্থাৎ কাৰ্সিন নাথাকে কি প্ৰথম যদি চাও সোৱা এ পি পৰা কিউ লৈ এই টুকুৰা এটা হয়নে তো প্ৰথম লাইন সেগমেন্ট ডাল আমি লিখিব পাৰো মই কাখতে লিখিছো প্ৰথম লাইন সেগমেন্ট হল পি কিউ আৰু লাইন সেগমেন্টক বুজাবলৈ ওপৰত এই ধৰণে আঁচ এডাল টানি দিয়া হয় লাইন সেগমেন্টৰ সিম্বল হেতু তাৰ পিছত আকৌ যদি মন কৰা কিউ আৰ এটো এটা টুকুৰা গতিকে নেক্সট লাইন সেগমেন্টটো হল কিউ আৰ তাৰ পিছত আকৌ এই আৰৰ পৰা এছ লৈকে এটো এটা টুকুৰা নেক্সট লাইন সেগমেন্ট অৰ্থাৎ ৰেখাখণ্ডটো হল আৰ এছ ইয়াৰ ওপৰটো আমি সিম্বল দি দিম তাৰ পিছৰ ৰেখাখণ্ড হল সোৱা এছ টি আৰু শেষৰ ৰেখাখণ্ড অৰ্থাৎ লাইন সেগমেন্ট হল টি ইউ গতিকে আমি মুঠতে কেইডাল ৰেখাখণ্ড পালো পি কিউ কিউ আৰ আৰ এছ এছ টি আৰু টি ইউ পাঁচডাল ৰেখাখণ্ড অৰ্থাৎ পাঁচডাল লাইন সেগমেন্ট পোৱা গ'ল আমি ডাইৰেক্ট পিৰ পৰা ইউ লৈকে বা পিৰ পৰা আৰ লৈকে হওক বা পিৰ পৰা টি লৈ এনেকে ডাইৰেক্ট লাইন সেগমেন্ট পোৱা নাই ৰেখাখণ্ড পোৱা নাই কাৰণ ইহত চোৱাচোন জিগজাগ হৈ আছে গতিকে আমি এটা এটা সিধা টুকুৰাহে ৰেখাখণ্ড হিচাপে নামাকৰণ কৰিম ইয়াৰ পিছতে আমি চাম এডাল ৰেখাখণ্ডত থকা বিন্দু তাৰমানে এনেকুৱা বিন্দু যিবোৰ কেৱল এডাল ৰেখাখণ্ডতহে আছে points on one line segment এতিয়া যদি আমি প্ৰথমতে এই পি বিন্দুটোলৈ লক্ষ্য কৰো এই কেইবাটাও বিন্দু আছে প্ৰথমটো পি কিউ তাৰ পিছৰটো আৰ বিন্দু তাৰ পিছত এছ বিন্দু তাৰ পিছৰটো টি পইণ্ট আৰু তাৰ পিছৰটো হল ইউ পইণ্ট এতিয়া যদি আমি ফাৰ্স্ট পইণ্টটো চাও পইণ্ট পি বিন্দুটো ই অকল এই পি কিউ ডালৰ ওপৰতহে আছে গতিকে আমাক হেতুৱে সুধিছে এডাল ৰেখাখণ্ডত থকা বিন্দু points on only one line segment তো first to হল p তাৰ পিছত যদি চাও আমি q2 এই q বিন্দুটো সোৱা q পইণ্টটো p q ৰ ওপৰতো আছে আকৌ q r ৰ ওপৰতো আছে তো q বিন্দুটো দুডাল ৰেখাখণ্ডৰ ওপৰত আছে আকৌ যদি চাও আমি r বিন্দুটো u q r তো আছে আকৌ r s তো আছে u দুডালত আছে আকৌ s বিন্দুটো r s তো আছে s t তো আছে ঠিক একে ধৰণে t বিন্দুটো s t আৰু টি ইউ দুইডাল ৰেখাখণ্ডতে আছে কিন্তু একেবাৰে শেষৰ বিন্দু যেটো ইউ বিন্দু পইণ্ট ইউ ইয়াক যদি চাও ই অকল টি ইউতহে আছে গতিকে প্ৰথমটো এডাল ৰেখাখণ্ডত থকা বিন্দু কি পাইছিলো পি আৰু দ্বিতীয়টো হল ইউ এই দুটা বিন্দুহে মাত্ৰ এডাল লাইন সেগমেন্টৰ ওপৰত আছে এডাল ৰেখাখণ্ডৰ ওপৰত আছে ইতিমধ্যে বুজাওতে মই কৈয়ে গলো গতিকে তোমালোক সকলোৱে সকে গম পাইছে দুডাল ৰেখাখণ্ডত কি বিন্দু আছে তেতিয়া হলে মই লিখি নিদিও আৰু কৈ গৈছো কিউ বিন্দুটো দুডাল ৰেখাখণ্ডত আছে পি কিউ কিউ আৰ আৰ বিন্দুটো দুডাল ৰেখাখণ্ডত আছে কিউ আৰ আৰ এছ এছ বিন্দুটো টি বিন্দুটো কিউ, আৰ, এছ আৰু টি এই চাৰিটা বিন্দু দুডাল ৰেখাখণ্ড অৰ্থাৎ দুডাল লাইন সেগমেন্টৰ ওপৰত থকা পইণ্ট এইবাৰ আমি কোৱেশ্চন নম্বৰ 3 লৈ আগবাঢ়িছো ইয়াত কৈছে তলৰ চিত্ৰত দিয়া ৰশ্মিবোৰ চিনাক্ত কৰি নামাকৰণ কৰা ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদি বিন্দু এ হয়নে যদি নহয় আদি বিন্দু এ নোহোৱা ৰশ্মি চিনাক্ত কৰা আইডেন্টিফাই এণ্ড নেম দ্য ৰেজ গিভেন ইন দ্য ফিগাৰ বিলো ইজ এ দ্য ইনিচিয়েল পইণ্ট অফ অল ৰেজ If not, identify the rays whose initial point is not A. প্ৰথম কথা হল আমাক ৰশ্মিবোৰ চিনাক্ত কৰিব দিছে ৰে বিলাক চিনাক্ত কৰিব দিছে আইডেন্টিফাই কৰিব দিছে যেহেতু ইতিমধ্যে আমি ৰে কি হয় আলোচনা কৰি থৈছো
গতিকে আশা কৰোঁ সকলোৱে মনত ৰাখিছা হওক ৰেবিলাকৰ কি হয় এটা ষ্টাৰ্টিং পইণ্ট থাকে কিন্তু এণ্ড পইণ্ট নাথাকে অৰ্থাৎ কাৰ চিনেৰে এটা সাইডে বুজোৱা হয় এতিয়া প্ৰথম ৰেটো হ'ল প্ৰথম ৰশ্মিটো হ'ল আমি ক'ব পাৰো এ বিন্দুৰ পৰা একদম সোৱা সি বিন্দুলৈ হয়নে এ সি আৰু ইয়াৰ ওপৰত এই ধৰণে আমি সিম্বল দিব পাৰো এ সি ৰশ্মি তাৰ পিছত আকৌ এ ডি এটো এটা ৰশ্মি এ ডি ৰশ্মি বুজাবলৈ এই ধৰণে সিম্বল ব্যৱহাৰ কৰা হয় ওপৰত আৰু নেক্সট ৰশ্মিটো কি হ'ব ই এফ এই তিনিটা হ'ল ৰশ্মি এতিয়া এইখিনিতে প্ৰশ্ন উদয় হ'ব পাৰে এ বি কিয় ৰশ্মি নহল কাৰণ বি টো শেষ বিন্দু নহয় মানে বি টোত কাৰ্চিন নাই বি টো মাজতে থকা এটা বিন্দু এ বিক আমি ৰেখাখণ্ড বুলি ক'ব পাৰো কিন্তু ৰশ্মি বুলি ক'ব নোৱাৰো এতিয়া ভালকৈ লক্ষ্য কৰাচোন আমি আৰু ৰশ্মি কেনেবাকৈ ইয়াৰ পৰা উলিয়াব পাৰিম নেকি নিশ্চয় পাৰিম এবাৰ যদি মন কৰা এই বিৰ পৰা আৰম্ভ হৈছে আসলতে এৰ পৰাই গৈছে কিন্তু যদি আমি আগৰ টুকুৰাটো বাদ দি বিৰ পৰা আৰম্ভ হৈছে বুলি ধৰো কাৰণ বি টো এটা বিন্দু পইণ্ট তো বি সি সোৱা বিৰ পৰা আৰম্ভ হৈ এফালে সিত কাৰ্চিন আছে গতিকে বি সিও এডাল ৰশ্মি হ'ব ৰে হ'ব আকৌ ঠিক একে ধৰণে এ বিন্দুৰ পৰা আৰম্ভ হয় ইৰ পৰা এনেকে অসীমলৈকে গৈছেগে গতিকে আমি এ ই কো এডাল ৰে বুলি ক'ব পাৰো ৰশ্মি বুলি ক'ব পাৰো এহে আমি চিত্ৰটোৰ পৰা পাঁচডাল ৰশ্মি উলিয়াব পাৰিলো এ সি এ ডি ই এফ বি সি আৰু এ ক্লিয়াৰ হৈছে সকলোৰে এবাৰ নেক্সট প্ৰশ্ন নেক্সট পাৰ্টটোলৈ আগবাঢ়িছো আমি ইয়াত কৈছে যে সকলো ৰশ্মিৰ আদিবিন্দু এ হয়নে ইনিশিয়েল পইণ্ট এ হয়নে সকলো ৰে এতিয়া সোৱা আমি যিকিডাল ৰে অলৰেডি লিখিলোৱে তাৰে ইনিশিয়েল পইণ্ট এ হোৱা কিটা কি এ সি এ ডি আৰু এ ই বাকি কিটাত ইনিশিয়েল পইণ্ট এ হয় জানো আদিবিন্দু এ নহয় গতিকে আমি কি লিখিব পাৰো যে আমাৰ সকলো ৰশ্মিৰে আদিবিন্দু এ নহয় আৰু আদিবিন্দু এ নোহোৱা ৰশ্মি কিটা সিলেক্ট কৰিব দিছে তো কি ই এফ আৰু বি সি